गृह मंत्री भारत के अमित शाह जी अपना घर घेरा करबले আমি কুণ্ঠাবোধ নকৰিছিল আমাৰ স্পষ্ট কথা পালে আমি কৈছো জেল দিয়ক পাতি দিয়ক যি হ'ব কিন্তু আমি কেতিয়াও মানি নলওঁ ONGC কিন্তু আজি দেখিছো ইয়াৰ পৰা তেল লি হুহি গোটেই অসমখন শেষ কৰি পেলালে কিন্তু আজি ONGC জিৰো असम के जनता बोलना चाहते हैं असम में रिवोल्यूशंस आज बोलना चाहते हैं कि दो सम्मानीय व्यक्ति फिलहाल गायब है असम के संकट के घड़ी में पूरे बाढ़ में पूरे पानी में असम डूबे हुए हैं लेकिन दो सम्मानीय व्यक्ति अभी गायब है जो इलेक्शन से पहले बार बार असम में आते थे और वो सम्मानीय व्यक्ति है पहले है नरेंद्र मोदी जी सम्मानीय भारत के प्रधानमंत्री इनको अभी दिखाई नहीं देगा असम को 2 नंबर में आ गए हैं गृह मंत्री भारत के अमित शाह जी इनको भी असम के लोग हम लोग दिखाई नहीं पड़ रहे उनको कहां है पहले तो जब इलेक्शन था बार बार असम में आते थे बार बार वो लोग वादे पे वादे करते थे और ये भारत के गृह मंत्री जो अमित शाह जी है उन्होंने बोला था कि इस बार बीजेपी को जिताइए बीजेपी को वोट दीजिए पूरे बाढ़ की समस्या को असम से मुक्त कर देंगे कहां हुए भाई क्या हुआ तेरा वादा वो कसम वो इरादा गृह मंत्री जी आपका वो वादा कहां गया खाली झूठ पे झूठ वादे पे वादे असम के लोगों को उल्लू समझते हैं आप लोग 11 दिन हो गए हैं आप लोग कहां है इस बार दिखाएंगे आप लोगों को इस बार आप लोगों को दिखाएंगे कि असम के जनता क्या होते हैं असम के युवा क्या होते हैं शिक्षा मिलेगा आप लोग मुख्यमंत्री डांगरिया जी प्राकृतिक परिवेश नागालैंडे भयावह रूपत करिले यह सम्पूर्ण जगरीय नागालैंडे है कबले गले कारण लाख लाख माटी पोलैंडर कारण अना हल लाख लाख शिलगुटी नागालैंडर पर अना हल কয়লাৰ কথাটো নকওঁৱে আপুনি আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাৰ লগত যাম আমি দেখুৱাম নাগালেণ্ডখন যে আগতে প্ৰকৃতিক পৰিৱেশ কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল এজোপা গছৰ কাৰণে নাগালেণ্ডত এটা চিন্তা কৰিবলগীয়া হৈ গ'ল পৰিস্থিতি হৈ গ'ল নাগালেণ্ড কমাই যাওক আগতে এটা কিলো পোৱালি দেখা নাছিল কিন্তু আজি বহুকেইটা 15-20টাকে কিলো পোৱালি আছে এইটো বিহুবৰ কবই নালাগে লক্ষ্মী যাওয়ার গোটে খান্দি পাটৰ খান্দি মাখিয়া শেষ কৰি দিলে কয়লা কথাটো নকওঁৱে গতিকে আজি এই যে বান সৃষ্টি হল আপোনাৰ এগৰাকী ক্লাউছ কিবা দুষ্প্ৰক এই কবিতাৰ শিৰোনামৰ কথা কিছুমান আপোনালোকে নকব ইমান মিছা কথা আপোনালোকে নকব আৰু এটা এতিয়া আমি ভয় খাইছো অসমৰ জনগণক ক'ব বিচাৰিছো যে নাগালেণ্ডৰ লগত আমাৰ বন্ধুত্ব যিসকল আছে আমি কথা পাতিছো তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়া সেই স্থানৰ পৰা পলায়ন নিজে কৰিছে কাৰণ খুব সোনকালে বোলে আকৌ এনেকুৱা জলপ্ৰলয় আকৌ এনেকুৱা এটা সৃষ্টি হ'বলৈ গৈ আছে আৰু এইবাৰ যদি হ'বলৈ হয় কিন্তু গোটেই অসমৰ মানচিত্ৰৰ পৰা শিৱসাগৰ চৰাইদেউ যোৰহাট কিন্তু নিষেধ হৈ যাব গতিকে আমি সময় থাকোঁতে মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি নাগালেণ্ডৰ লগত যোগাযোগ কৰক খনিজ সম্পদৰ ওপৰত কি ভাৰত চৰকাৰৰ কি একো অধিকাৰ নাই নেকি আমি সুধিব বিচাৰিছোঁ নিজৰ বাপেকৰ সম্পত্তি নিচিনাকে একদম য'তে মতে ত'তে কান্দিব য'তে যি কয় তাকে কৰি থাকিব গতিকে ভাৰত চৰকাৰখন কিয় আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী আমি এটা কথা ক'ব যে আপুনি তেওঁলোকৰ লগত আলোচনা কৰক অতি শীঘ্ৰে নহ'লে কিন্তু ইয়াৰ আৰু এবাৰ যদি এনেকুৱা বানপানী সৃষ্টি হ'বলৈ হয় কিন্তু এবাৰ কিন্তু মানচিত্ৰৰ পৰা আমি নাইকিয়া হৈ যাম গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 15,000 টকা কিবা কাপোৰ কানি এইবিলাক পঠিয়াইছে ঘোষণা কৰিছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 টকা নহয় অন্তত প্ৰথম উশাহটো ল'বৰ কাৰণে 2 লাখ টকা কৰি ধাৰ্য কৰা 2 লাখ টকাকে প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিয়ক যাৰ দ্বাৰা অনিষ্ট হৈছে যোনে যোনে বানপানীত ডুবিছে কাৰণ সেইখিনি সময়ত আমি গৈ তাত উপস্থিত আছো আমি দেখা পাইছো কেনেকৈ কম পকাই আছে কি হৈছে কি নাই পলক এয়া পলক মানুহ আজিও
3 দিন 4 দিন 5 দিন ধৰি অপৰাই শেষ কৰিব পৰা নাই গতিকে 2 লাখ টকাৰ টকা আপুনি ধাৰ্য কৰক 15,000 টকা নহয় ইয়াৰ পিছত আমি অখিল গগৈ ডাঙৰীয়া কথা আমি সমৰ্থন জনাইছো যে প্ৰত্যেকটো পৰিয়ালৰ 10 লাখ টকাকে আপুনি দিবলৈ দিয়াৰ যা যোগাৰ কৰক অন্যথা কিন্তু আমি অখিল গগৈ আমি ডাঙৰীয়া লগত আছো অৱৰোধ কৰিছো কিন্তু আপোনাৰ ঘৰ ঘেৰা কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিছিলো আমাৰ স্পষ্ট কথা পাৰিব আমি কৰিছো জেল দিয়ক পাতি দিয়ক যি হ'ব কিন্তু আমি কেতিয়াও মানি নলওঁ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত যিসমূহ লোন আছে গাড়ী লোন ঘৰৰ লোন পাৰ্চনেল লোন এই সকলো লোন আপুনি এবছৰৰ কাৰণে ৰেহাই দিয়ক এবছৰৰ কাৰণে সম্পূৰ্ণ মাইক্ৰ' ফাইনেন্সৰ লোনে হওক বন্ধন গোটে হওক সকলো গোটৰ কিস্তি হওক লোন হওক এবছৰৰ কাৰণে ৰেহাই দিয়ক যদি সঁচাকে অন্ত আত্মাত এই যোৰহাট শিৱসাগৰ চৰাইদেউ আপোনাৰ অন্ত আত্মাত আছে ৰেহাই দিয়ক ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছো যে ONGC কিন্তু আজি দেখিছো ইয়াৰ পৰা তেল নি হুহি গোটেই অসমখন শেষ কৰি পেলালে কিন্তু আজি ONGC জিৰ' গতিকে ONGC এটা কথা ক'ব বিচাৰিছো যে প্ৰত্যেকটো পৰিয়ালক আপোনালোকে বৰ্তমান 10,000কে প্ৰত্যেকটো ঘৰে ঘৰে গৈ আপোনালোকে 10,000কে বিতৰণ কৰক কেনেকৈ কৰে আমি নাজানো কাৰ যোগেদি কৰে আমি নাজানো কিন্তু প্ৰত্যেকটো পৰিয়ালক যি পানীত কম্পকাই আছে প্ৰত্যেকটো পৰিয়ালক ONGC 10,000কে কিন্তু খেতি প্ৰথমে দিবলৈ আমি তেখেতলোকক দাবী জনাইছো যে কিছুমান মঞ্চ আছে যেনেকে আপোনাৰ মাৰোৱাৰী যুৱ মঞ্চ বিহাৰী যুৱ মঞ্চ ভোজপুৰী যুৱ মঞ্চ বা বেংগলী ফেডাৰেশ্যন যুৱ মঞ্চ এইবোৰ আজি মঞ্চ এইবোৰ ফেডাৰেশ্যন এইবোৰ ক'ত গ'ল অসমৰ সংকটৰ সময়ত আপুনি ক'ত লুকাই আছে ইভাগেতো কিবা হোৱাৰ লগে লগে একদম ভোজপুৰী কিবাখিনি জপিয়াই পৰিব মাৰোৱাৰী যুৱ মঞ্চ কিবা জপিয়াই পৰিব এতিয়া অসমৰ সংকটৰ সময়ত আপোনালোকক দেখা নাই আজি 11 দিন হৈ গ'ল ক'ত লুকাই আছে ক'ত আছে আপোনালোক কিছুমান দল এইবোৰ আমচু তেনেকুৱা সংগঠনকো দেখা নাই ক'ত গ'ল এতিয়া আপোনালোকে বহুত ডাঙৰ লেকচাৰ দিয়ে বহুত ডাঙৰ কথা কয় হা গতিকে আমি শিকিছো বুলি কৈছো অসমৰ জনগণে শিকিছো গতিকে বান সমস্যা যি আমাৰ সৃষ্টি হৈছে চৰাইদেউ যোৰহাট আৰু শিৱসাগৰত যি গোটেই অসমবাসী আজি উঠি পৰি আমাক সহায় সহযোগিতা কৰিছে আমি অসমীয়া যুৱ মঞ্চসকলৰ পৰা হৃদয়ৰ পৰা অন্তৰত তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এটা কথা ক'ব বিচাৰিছো যে চৰকাৰে যিখিনি কাম কৰি আছে বৰ্তমান আমি কিন্তু সঁচা ক'বলৈ সুখী নহয় কাৰণ এই সময়ত অন্তত আজি বেলেগ ষ্টেটত খোৱালে বেলেগ ৰাজ্যত খোৱালে হয়তো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নামি ফ্লাইট জাহাজ চব লগাই দিলেহেঁতেন কিন্তু আমাৰ অসমত কি কৰিলে নাম এখন আছে হা আজি কিমান মানুহ মৃত্যু মুখলৈ গুচি গ'ল 9 লাখ টকা দিলে কি সেই মানুহজন ঘূৰি আহিব গতিকে এটা কথা সহ্য কৰা নহ'ব সময় থাকোঁতে মুখ্যমন্ত্ৰী কৈছে যে নাগালেণ্ড মুখ্যমন্ত্ৰীৰ লগত আপুনি আলোচনা বহক নহ'লে অন্যথা কিন্তু আৰু এটা ডাঙৰ বানপানী আহিবলৈ গৈ আছে য'ত নেকি আমি আমাৰ মানচিত্ৰ আমি শেষ হ'বলৈ গৈ আছো গতিকে সময় থাকোঁতে এইখিনি চব শুধৰাবৰ বাবে আৰু মুখ্যমন্ত্ৰীক ইয়াত হস্তক্ষেপ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে আহ্বান জনাইছো অন্যথা কিন্তু অসমৰ জনগণৰ কাৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ জনগণৰ কাৰণে কিন্তু অসমীয়া যুৱ মঞ্চত শান্তিত নাথাকে কুণ্ঠাবোধ নকৰে যিকোনো পৰিৱেশ পৰিস্থিতি আমি যাবলৈ বাধ্য হ'ম